আজি মই প্ৰথম কেঁচা বস্তু খাম দেই ভাতৰ লগত। গাইজ চাই থাকিব, পেটত মোৰ হজম হ'বনে নহয়, তো খাই চামচোন কি হয় দেখা যায়। হাই গাইজ, আজি মই মোৰ খানা আজি এইকেইটা খাম। আজি প্ৰথম ইয়াৰ কেঁচা বস্তু খাম আৰু লগতে আছে এয়া খিচিৰি আৰু কণী। কেনে পাই চাই থাকিব। হাই গাইজ, সকলোৱে ভালে আছে? বৰ্তমান মই কিছুমান ব্লগ বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। যিসকল মোৰ এতিয়া ছাবস্ক্ৰাইব বা সকলোৱে মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে, আৰু আজি আপোনালোকৰ আগলৈ মই এটা নতুন ব্লগ লৈ আহিছোঁ। আৰু যিহেতু আজি মই কেঁচা বস্তু খাম, আপোনালোকে চাব, কেনে পাই ক'ব, কমেণ্টত জনাব। আৰু যদি ভাল লাগে লাইক এটা দিব আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিউৱাৰ্ছ হ'লে কোনোবা ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। খিচিৰি খাই কোনে কোনে ভাল পায় বাৰু? মই চাউল, দালি আৰু আলু একেলগতে ধুই এতিয়া কুকাৰত দি ল'ম। আৰু খিচিৰি মই আজি কেনেকৈ বনাওঁ চাই থাকিব। এতিয়া চাউলখিনি ভালকৈ পৰিষ্কাৰকৈ ধুই ল'লোঁ। আলু, দালি, চাউল একেলগে মই এতিয়া বইল কৰি ল'ম। এইফালে কণী বইল কৰি লৈছোঁ। খিচিৰি হৈ গ'ল। এইফালে কণী উতলি আছে আৰু মছলা দি খিচিৰিখিনি 2টা চিটকি মৰা হৈ গ'ল। এতিয়া মই মছলা পিচি লৈছোঁ। খিচিৰিখিনি এতিয়া তেলৰ পাকত ফ্ৰাই কৰি ল'ম। ৰচুন, আদা, পিঁয়াজ পিচি হৈ গ'ল। মই বইল কৰি আছোঁ। এইটো এটা পাত, নাফাবু পাত বইল কৰি আছোঁ। ভাত হৈ গ'ল। ভাত পাতি খিচিৰি এতিয়া ইয়াত মই ফ্ৰাই কৰিম বনাম। এইটো গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া তেল দিম। ৰাইচ ব্ৰেন অইল তেল, যিটো তেল খালে পেটৰ কাৰণে ভাল। পিচি থোৱা মছলাখিনি মই এতিয়া ঢাকি দিম। আছে তেজপাত, পাঁচফোৰণ আৰু এয়া 3টা মিহলি আদা, ৰচুন আৰু পিঁয়াজ একেলগ কৰি মই তেলৰ পাকত দি দিম। অলপ দি দিম হালধি। অলপ কম হ'ল, আৰু অলপ দিব লাগিছিলে পানী। পানীটো অলপ দিয়ে লওঁ আৰু ইয়াৰ খিচিৰি হৈ গ'ল। আজি খিচিৰিৰ লগতে ইয়াত মোৰ প্ৰিয় জলকীয়া, প্ৰিয় খিচিৰি
আৰু মই আজি লগতে কি খাম দেখাইছোঁ। আজি লগতে মই এই থালি লৈছোঁ আজি, ইয়াৰ লগত খাম। কেমেৰাটো ঠিক কৰি লৈছোঁ। হাই গাইজ, আজি মই মোৰ খানা প্ৰথম ইয়াত কেঁচা বস্তু খাম আৰু লগতে আছে এয়া। বাৰু ইমান মোৰ বস্তু খালে শকত নহ'মগৈ বস্তু খীণাবলৈ যিমান যত্ন কৰিলোঁ নিখীনা, আৰু স্বাস্থ্যৰ কাৰণে খাবই লাগিব দিয়কচোন। হ'লেও যিহেতু এতিয়া ব্লগ চেনেল এটা বনাই আছোঁ, ব্লগ চেনেলত এতিয়া খোৱা বস্তু দেখাব লাগে ন, এইটো কাৰণে চবেইতো চাই ভাল পাবলৈ কাৰণে কিবা এটাতো কৰিব লাগিব ন। সেইটো কাৰণে মই আজি এই কেঁচা বস্তু, এই জিকা আৰু ধুন্দুলি নে কি কয়, এইটো ধুন্দুলি নহয়, এইটো এই কি বুলি কয়, এইটো জিকাৰ লগতে চটপটি এই নামেই নাজানো নহয়। জিকাদৰে দেখিবলৈ এটা জিকা আৰু দুটা চটপটি আছে। আৰু ইয়াত আছে ভাত কেৰেলা 3টা লৈছোঁ দেই, আৰু বিলাহী 3টা দেখিছেনে, আৰু জলকীয়া 3টা। আজি আৰম্ভ কৰোঁ তেতিয়াহ'লে। প্ৰথম কিহে আৰম্ভ কৰোঁ তাকে চাইছোঁ। প্ৰথম খামটো ভয়ো লাগিছে দেই। 3টা জলকীয়া আৰু এই কেঁচা বস্তুবিলাক এতিয়া কেনেকৈ মই খাম, এতিয়া ভয়ে লাগিছে। ভয় এতিয়া অলপ ষ্টাৰ্ট কৰি দিওঁ। কোনটো পৰা ষ্টাৰ্ট কৰোঁ এতিয়া, কোনটো ষ্টাৰ্ট কৰোঁ বাৰু। আগে পিয়ৰটো মাৰি লওঁ নেকি, পিয়ৰ বস্তুটো মাৰি লওঁ নেকি। খাবলৈ গৈ আছোঁ জিকা। এই পকা ডাঙৰ বিলাহীটো সকলোৱেতো কেঁচাকৈ খায়েই, হ'লেও আজি মই মাৰি দিছোঁ আৰু। এইদৰে কিন্তু নাখাওঁ, কাটি চালাড বনাইহে খাওঁ। আজি যিহেতু ফাৰ্ষ্ট কেঁচা বস্তু খাইছোঁ ন, অলপ বেছি খাই দিওঁ। জ্বলিছে দেই, বহুতে ভয় কৰি থাকে ন, জ্বলে নজ্বলে বহুতে। জ্বলিছে জলকীয়া খুব জ্বলিছে। খাই আছোঁ। আৰু লাগিব নেকি তোমাৰ?
আজি নম্বৰটো দেই অলপ জ্বলিছে নোৱাৰিম যে পাইছোঁ বহুত জ্বলিছে নেমুখন খাই দিওঁ নেমুৱে চামাৰটো খাই ল'বলৈ বহুত ভাল পেটৰ কাৰণে বেছি খাব প্ৰিয় বস্তুকেইটা খাই মানুহ জ্বলিছে এতিয়া নহয় আৰু নোৱাৰিম চাগে খাব নেমু বাকলি এতিয়া কোনে কোনে খাই বাৰু আৰু নোৱাৰিম আৰু খাবলৈ বেছি খাব নোৱাৰোঁ দেখাবলৈ এথালি বাৰী আনিলোঁ আৰু সেই আপোনালোকক আগত শ্বেয়াৰ কৰোঁ মানে ভাত থালি দেখুৱাই কিন্তু খাব নোৱাৰিলোঁ বাই বাই হাই গাইজ মোৰ ভিডিঅ'টো চাই বাৰু কেনে পালে যদি ভাল পালে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট দিব ভাল বেয়া সকলোখিনি সকলো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰে যিহেতু এটা ইউটিউব চেনেল খুলি মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ টাইমত মই টাইম মানে আপোনালোকক ডেইলি দিব পৰা নাই ডেইলি দিলে বেছি ভাল নহয়নে মনোৰঞ্জন পালেতো আপোনালোকৰ আৰু ভাল লাগে কিন্তু যিসকল মোৰ এতিয়া ছাবস্ক্ৰাইব বা সকলোৱে মোৰ ভিডিঅ'বিলাক চাই কেনে পালে জনাবচোন গাইজ বাই বাই আজিলৈ টাটা